ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলা ধাৰাবাহিকত অভিনয় কৰা অভি আচলতে কোন হয়, ক'ত ঘৰ, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ 15টি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাসলীলাৰ ধাৰাবাহিকত অভিনয় কৰা অভিৰ প্ৰকৃত নাম হৈছে সুৰুজ কলিতা। সুৰুজ কলিতাৰ ঘৰ হৈছে গুৱাহাটীৰ চান্দমাৰীত। জনপ্ৰিয় অভিনেতা সুৰুজ কলিতাৰ ঘৰত আছে মাক আৰু দেউতাক। তেখেতৰ দেউতাকৰ নাম হৈছে আনন্দৰাম কলিতা, মাকৰ নাম হৈছে পদ্মিনী চৌধুৰী। জনপ্ৰিয় অভিনেতাজনৰ হাইট আৰু ৱেইটৰ কথা আমি যদি ক'বলৈ যাওঁ, তেখেতৰ হাইট হৈছে 6 ফুট আৰু ৱেইট হৈছে 85। বন্ধু বান্ধৱীসকল, আপোনালোকে ৰাসলীলা ধাৰাবাহিকত অভিনয় কৰা অভিৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। যদিহে আপুনি অভিৰ এগৰাকী অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।